চৰকাৰ বা বিভাগীয় কৰ্তৃপক্ষলৈ বাট নাচাই যমুনামুখৰ চাংজোৰাই ৰাইজে মথাউৰি নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰিছে। আৰু মই এই মুহূৰ্তত উপস্থিত আছোঁ যমুনামুখৰ চাংজোৰাইৰ যি ভগ্ন মথাউৰি আছে আৰু এই ভগ্ন মথাউৰিত মই সহযোগীক দৃশ্য দেখুৱাবলৈ অনুৰোধ কৰিছোঁ। আচলতে এই মথাউৰিদি বছৰটোৰ প্ৰথমটো মানে বাৰুকৈয়ে বিধ্বস্ত কৰিছিল আৰু এই মথাউৰি ছিঙাৰ ফলত একেৰাহে চতুৰ্থবাৰলৈ এই যমুনামুখৰ বিস্তীৰ্ণ অঞ্চল বানৰ কবলত পৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত আজি দেখিবলৈ পোৱা গৈছে যে যমুনামুখৰ বহু যুৱক বৃদ্ধ লোকসকল ওলাই আহি তেওঁলোকে নিজে মথাউৰি নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ থাকিবলগীয়া হৈছিল। ফালৰ পৰা তেওঁলোকে কোনো ধৰণৰ সঁহাৰি নাপায় বা তেওঁলোকে কোনো ধৰণৰ সুফল নাপায়। তেওঁলোকে যি বতৰৰ যি প্ৰতিকূল বতৰ তেওঁলোকে দেখি তেওঁলোকে নিজৰ অশেষ প্ৰচেষ্টাৰ ফলত তেওঁলোকে এনেদৰে মথাউৰি নিৰ্মাণ কাৰ্যত লাগিবলগীয়া হৈছে। মই কথা পাতিবলৈ চেষ্টা কৰিম, মোৰ সৈতে ইয়াৰে গাঁৱৰ ৰাইজ আছে। কি ক'ব দেখা গৈছে যে? হয়, ধন্যবাদ। আমি মানে এই চাৰিটাকৈ বানপানীত আমি ককবকাই থাকি আমি ইতিমধ্যে ৰাইজে বহুত ভুগিছোঁ, জীয়াতো ভুগিছোঁ। আমি হ'লোঁ কৃষিজীৱী ৰাইজ, গতিকে আমি কৃষিজীৱী ৰাইজৰ কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি আমি চলিব লাগিব। আমাৰ খেতি আছে, আমি ইতিমধ্যে খেতিত আমি বাও ধান সিঁচিলোঁ, মাৰিলে। এতিয়া কঠীয়া সিঁচিলোঁ, কঠীয়া মাৰিলে। তাৰপিছতে এই আপোনাৰ তৃতীয় বানটোত আমি কঠীয়া পেলাম বুলি আমি এতিয়া কঠীয়া গজাই থৈছিলোঁ, বানপানী সোমাই গ'ল। সেই গজোৱা কঠীয়াবিলাক আপোনাৰ কঠীয়া হৈ থাকিল, হাঁহ কুকুৰাই খাইছে, আমি জেগা পেলাবলৈ জেগা নাপালোঁ। এতিয়া আপোনাৰ 10-15 দিন থাকি গ'ল পানী ওলাই যাবলৈ যাওঁতে আপোনাৰ এতিয়াও পথাৰত পানী ওলোৱা নাই। সেয়েহে আমি কি কৰিলোঁ, আমাৰ যিসকল স্থানীয় যুৱকসকলৰ লগ লাগি আমি তেখেতসকলৰ লগত আৰু কিছুমান আমাৰ বিষয়ববীয়া কিছুমান লগত লগ হৈ আমি এতিয়া সিদ্ধান্ত কৰিলোঁ যে আমি চৰকাৰৰ তৰফৰ আমাৰ MLA বিধায়ক মহোদয় আহিছিল, আহি পেলাই তেখেতক আমি আপত্তি কৰিলোঁ। তেখেতে আমাক ক'লে হ'ব, আমি এইটো সোনকালে ব্যৱস্থা এটা কৰি দিম মাথাউৰিটো মৰাৰ কাৰণে। আমি দেখিলোঁ চৰকাৰৰ ফালৰ পৰা তেখেতসকলৰ প্ৰচেছিঙত পইচাটো আহিবলৈ হ'লে আমাক সময় লাগিব। সময় লাগিবলৈ যাওঁতে আমাৰ ইতিমধ্যে বৰষুণ পৰি আছে, আপোনাৰ মেঘালয়ত বৰষুণ পৰিছে। আপোনাৰ এই যদি মেঘালয়ত যদি বৰষুণ হৈ যায়, আমাৰ নদীখন পটককৈ আপোনাৰ এটা চুইচ গেট খুলি দিয়ে, আমাৰ একে ৰাতিয়ে বানপানী আহি পাই যায়। আমি সেই তেখেতসকলৰ চৰকাৰৰ তৰফলৈ বাট নাচাই আমি ৰাইজে আমি যুৱকসকলে সিদ্ধান্ত এটা কৰিলোঁ যে আমি যি পাৰোঁ মেৰামতি কৰোঁ। ইয়াতে আপোনাৰ মেৰামতি কৰিব যাওঁতে আপোনাৰ ৰাইজ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে, যোনে যেনেধৰণৰ পাৰিছে। কোনোবাই JCB দিছে, কোনোবাই ট্ৰেক্টৰ দিছে, কোনোবাই বস্তা দিছে, কোনোবাই খাদ্য দিছে, কোনোবাই একো দিব পৰা নাই নিজে শ্ৰমদান দিছে, কোনোবাই বাঁহ দিছে। এনেকৈ আমি গোটেই ৰাইজসকলে মিলি এই কামটো কৰিছোঁ। গতিকে আমাৰ তৰফৰ পৰা আপোনালোকৰ তৰফৰ পৰা আমি চৰকাৰলৈ অনুৰোধ কৰোঁ যে আমি যিটো প্ৰচেছিং কৰিছোঁ এইটোৱে আমাৰ সিদ্ধান্ত বা আমাৰ শেষ নহয়। গতিকে আমি আপোনালোকৰ চেনেলৰ যোগেৰে আমি চৰকাৰক, মুখ্যমন্ত্ৰী তথা বিধায়ক মহোদয় তথা আমাৰ বান নিয়ন্ত্ৰণৰ যিটো মন্ত্ৰী আমাৰ পীযুষ ডাঙৰীয়াকো আমি অনুৰোধ কৰিছোঁ যে আমাৰ এই ছাইডৰ মাথাউৰিটোক আপোনালোকে অলপ যেনে আমাক যেন আমাৰ এই ৰক্ষা কৰে বানৰ পৰা, তাৰ কাৰণে আপোনালোকক হাতযোৰ কৰি কৈছোঁ, বিধায়ক মহোদয়ক কৈছোঁ, আমাৰ লাগিলে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক কৈছোঁ, আপোনালোকে আমাৰ এই বৃহৎ অঞ্চলটো যাতে আমাক যেনে এই বানৰ পৰা ৰক্ষা কৰে, তাৰ বাবে আপোনাৰ বিধায়ক মহোদয় আৰু মন্ত্ৰী পীযুষ মহোদয়লৈ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ আমাৰ কটৰ অনুৰোধ। আৰু এজন লোক আছে, মই কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে আপোনালোকে যে এই মথাউৰি কাম আৰম্ভ কৰিছে, কেনেধৰণৰ আপোনালোকে প্ৰস্তুতি চলাই বা এই কামত লাগিছে? আমি এই মাথাউৰি যেতিয়া আমি ভাবিলোঁ যে চৰকাৰ যিটো প্ৰচেষ্টা কৈছে যে কিবা এটা দিম বুলি কৈছে যদিও সেইটো অলপ দেৰি হ'ব, প্ৰচেছটো বেলেগ। তাৰ আগত আমি সকলো ৰাইজে মানে বহিলোঁ, আমি আলোচনা কৰি যে বৰ্তমান আগন্তুক যিবিলাক সৰু সুৰা বানপানী আহিব তাৰ বাবে আমি ৰক্ষা পাবৰ কাৰণে আমি ওচৰৰে আমি যুৱকসকল লগ হৈ যমুনামুখৰ গোটেই এলেকাৰ গণ্যমান্য ব্যক্তিসকলৰ লগত কথা পাতি আমি যোনে যি পাৰে কালেকশ্যন কৰি, যোনে যি দিয়ে কালেকশ্যন কৰি তাৰ পৰা আমি ভাবিছোঁ কি অমুক তাৰিখৰ আমি কামটো আৰম্ভ কৰি দিওঁ। তেনেকুৱাকৈ আমাৰ যমুনামুখৰ দাদাসকলো অহাৰ পিছত আমাক ক'লে বোলে হ'ব ঠিক আছে, আমি সকলোৱে সহায় সহযোগিতা কৰিম তোমালোকে আমাৰ লগত থাকিবা, শ্ৰমদান কৰিবা, আমি যি লাগে সকলোবিলাক আমি যোজা কৰি দিম। এই বুলি কৈ আমি আজি 2 দিন হৈছে, দুদিনৰ আগত আমি কাম আৰম্ভ কৰিছোঁ। কালি আৰু কাম আৰম্ভ কৰোঁতে আমাৰ বতৰ আহিল, বতৰৰ পৰা আমি কৰিব পৰা নাই, আৰু হয়তো যদি বতৰ নহয় কাইলৈৰ পৰা আমাৰ কাম আৰু আৰম্ভ হ'ব। গতিকে আমাৰ এই বৃহৎ যিটো আমাৰ মাথাউৰি, এই একে সদৃশ্য 4টা এনেকৈ ভঙা মাথাউৰি আছে। আমি ভাবিছোঁ কি চৰকাৰৰ পৰা যিটো আমাৰ বিধায়ক মহোদয়ে কিবা এটা দিম বুলি কৈছে তালৈ আমি বাট চোৱা নাই, কাৰণ তেওঁৰ দিয়ালৈ আমাৰ হয়তো আৰু কেইবাৰ বানপানী হ'ব তাৰ ঠিক নাই। সেইকাৰণে আমি নিজৰ শ্ৰমদানেৰে আমি মাথাউৰিবিলাক ভাঙাবিলাক আমি মাৰিবলৈ চেষ্টা কৰিছোঁ। এয়া আছিল চাংজোৰাইৰ ৰাইজ, আৰু তেওঁলোকে এটাই কথা কৈছে যে চৰকাৰ বা যি বিভাগীয় লোক তেওঁলোকে
পৰা বাৰ নাচাই তেওঁলোকে নিজৰ শ্ৰমদানেৰে এনেদৰে তেওঁলোকে বগ্ন মথাউৰি নিৰ্মাণ কাৰ্য আৰম্ভ কৰিছে। আৰু কিয় এটা কথা ক'ব লাগিব যে বছৰটোৰ চতুৰ্থটো মানে এই যি যমুনামুখৰ বিস্তীৰ্ণ অঞ্চল এইসমূহ বাৰুকৈয়ে ক্ষতিগ্ৰস্ত কৰিছে। আৰু তেওঁলোকে পুনৰবাৰ যাতে পঞ্চমবাৰ যাতে বানপানী নহয় তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে নিজৰ যিসমূহ গাঁও আছে গাঁৱৰ যুৱক বৃদ্ধসকল ওলাই আহি এনেদৰে নিজৰ শ্ৰমদানেৰে তেওঁলোকে মথাউৰি নিৰ্মাণ কাৰ্যত ব্যস্ত হৈ পৰিছে। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।